দিয়ক বিজেপিক ব্ৰহ্মপুত্ৰত উঠুৱাই দিয়ক লখিমপুৰৰ নাওবৈচা সমষ্টিৰ সোণাপুৰ অঞ্চলত অনুষ্ঠিত হোৱা বিশাল গণসমাৱেশত ইয়াত উপস্থিত থকা সকলো ৰাইজে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাওঁ যে নাওবৈচা সমষ্টিত ভাঙি ছিঙি যোৱা 32টা পকা ৰাস্তা অচিৰেই নতুনকৈ নিৰ্মাণ কৰিব লাগে। আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ নাওবৈচাৰ ৰাস্তাবিলাক নতুনকৈ নিৰ্মাণ কৰা হওক ভাগি যোৱা ৰাস্তাবিলাক পুনৰ নিৰ্মাণ কৰি মানুহক জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰক কোনো পধ্যে মানুহক এনেকৈ জীয়াটো নুভোগাব কাৰণ তেওঁ কোনোদিন দেখাই নাই ক'তো কামত দেখাই নাই নিমাতি কয় না কামত নাই অলগদ্ধ গছৰ মূঢ়া হয়নে নহয় একদম ক'তো এটাও শব্দ কেতিয়াবা লোকসভাত মাত মতা শুনিছে নেকি সেই অলগদ্ধ MP প্ৰধান বৰুৱা আৰু দুষ্ট MLA দুষ্ট MLA মানৱ ডেকাই আপোনালোকৰ ইয়াৰ গোটেইকেইটা ৰাস্তা কাটি নি বেলেগ ফালে বনাই দিয়ে বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই অন্যায় কৰিছে নে নাই আপোনালোকৰ প্ৰতি সাম্প্ৰদায়িক বিজেপি চৰকাৰখনে ভীষণ অন্যায় কৰিছে দুৰ্ঘোৰ অন্যায় কৰিছে নে নাই এই অন্যায়ৰ বিৰুদ্ধে যদি মাত নামাতে তেতিয়াহ'লে কিন্তু কোনো পধ্যে আপোনালোকেও কেতিয়াও ৰেহাই নাপাব আপোনালোকৰ চমু বক্তব্য ৰাখিব বিচাৰিছো ৰাইজ পৰিৱৰ্তনৰ সপোন দেখিছে নেকি ৰাইজ সামগুৰিত হোৱা নিৰ্বাচনী হিংসাই প্ৰমাণ কৰিছে যে নিৰ্বাচন আয়োগটো সামান্যতমো নিৰপেক্ষ নহয় নিৰ্বাচন আয়োগে বিজেপি অৰ্থাৎ শাসক দলৰ পক্ষ গ্ৰহণ কৰি সম্পূৰ্ণৰূপে শাসক দলে এই নিৰ্বাচনটোক নিজৰ হাতৰ মুঠিত লোৱাৰ পাছতো নিৰ্বাচন আয়োগে নিৰপেক্ষতা অৱলম্বন নকৰি বিজেপিৰ পক্ষ গ্ৰহণ কৰিছে এইটো নাম্বাৰ 1 নাম্বাৰ 2 অসমৰ আইন শৃংখলা যে এতিয়া একেবাৰে বেয়া অসমত যে আইন শৃংখলা বুলি কোনো বস্তু এটাই এই মুহূৰ্তত নাই এই মুহূৰ্তত যে আইন শৃংখলাবিহীন অৱস্থা এটাৰ সৃষ্টি হৈ গৈছে লনেছনেছ কোনো পধ্যে ইয়াতে আইনৰ শাসন নাই ইয়াত যে গুণ্ডাৰ শাসন আছে বিজেপি চৰকাৰৰ দিনত বিজেপি চৰকাৰে যে গুণ্ডাৰ শাসন চলাইছে তা UP বা বিহাৰৰ নিচিনাকৈ তেওঁলোকে যে এক জংগল ৰাজ চলাইছে এইটো প্ৰমাণিত হ'ল এবাৰ সামগুৰিৰ উপনিৰ্বাচনৰ জৰিয়তে সামগুৰি উপনিৰ্বাচনত অসমৰ ভিতৰতে অভূতপূৰ্ব হিংসাত্মক ঘটনা সংঘটিত হৈছে অসমৰ ইতিহাসত ইমান বেছি হিংসাত্মক ঘটনা কোনো ধৰণৰ কোনো ইলেকশ্যনতে এনেকৈ সংঘটিত হোৱা নাছিলে আৰু পুলিচে দেখ চৰকাৰে দেখ নিৰ্বাচন আয়োগে দেখ আচলতে বিজেপি দলৰ পক্ষ গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগ যে বিজেপি দলৰ হাতিয়াৰ নিৰ্বাচন আয়োগ যে বিজেপি দলৰ এজেণ্ট নিৰ্বাচন আয়োগ যে বিজেপি দলৰ দালাল এই কথাটো এবাৰ সামগুৰিৰ নিৰ্বাচনে প্ৰমাণিত কৰিছে সেইকাৰণে মই সামগুৰি ৰাইজক আহ্বান জনাইছোঁ যে সামগুৰি ৰাইজে বিজেপিৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাম কাজ কৰা বিজেপিৰ বিৰুদ্ধে যাতে সমুদায় ভোট প্ৰদান কৰি বিজেপিক যাতে পৰাভূত কৰে তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ ৰঞ্জিত দত্ত আৰু আপোনাৰ কি কলিতা ক'লে দিগন্ত কলিতাই কি ভাবুকি প্ৰদান কৰিছে মই নাজানো কিন্তু এটা কথা খাটাং যে বিজেপিয়ে এবাৰ সকলো এই উপনিৰ্বাচনৰ 5টা সমষ্টিতে দাদাগিৰি কৰিছে গুণ্ডাগিৰি কৰিছে মাফিয়াগিৰি কৰিছে আৰু জংগল ৰাজ্য চলাইছে এইটো কথা খাটাং বিহালীটো নিশ্চয় এই ঘটনা সংঘটিত হ'ব পাৰে
মই অৱশ্যে নিজে নাজানো, মই ভালকৈ খবৰ ল'ব পৰা নাই। কিন্তু সেইকাৰণে মই এই মুহূৰ্তত যিসকলে এনেকুৱা ধৰণৰ কাম কৰিছে, যিসকলে ভোটাৰক ভয় খুৱাইছে, যিসকলে নাগৰিকক ভয় খুৱাইছে, যিবিলাকে কোনোবা দলৰ সমৰ্থকক ভয় খুৱাইছে, ভীতি প্ৰদৰ্শন কৰিছে, সেইসকলক তেওঁ ৰঞ্জিত দত্তই হওক বা তেওঁ দিগন্ত কলিতাই হওক তেওঁলোকক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি ৰাইজৰ দলৰ সভাপতি হিচাপে দাবী উত্থাপন কৰিছোঁ।